পদ্ম হাজৰিকাদেৱে আজি প্ৰেছ মিট যোগে ক'লে যে দিলীপ নাথক মানে কোনো RTI তথ্য দিয়া নহ'ব। মই ভাবোঁ যে অসমত সৰ্বাতোতকৈ বুৰ্বক মানুহজন আছে যদি পদ্ম হাজৰিকা। পদ্ম হাজৰিকাদেৱক আমি অনুৰোধ কৰিছোঁ, আপুনি অলপ জ্ঞান আহৰণ কৰক। RTI এখন এনেকুৱা, আপুনি নিদিওঁ বুলি ক'লে, আপুনি দিব নোৱাৰোঁ বুলি কৈ আপুনি MLA হৈ ক'লেও নহ'ব। যিখন আইন ৰাষ্ট্ৰপতিয়ে গৃহীত কৰা এখন আইন, এই আইনৰ অধীনত মই যি তথ্য বিচাৰিছোঁ, যদি ভুল হৈছে, যদি শুদ্ধ হৈছে, আপুনি আদালতৰ মজিয়ালৈ যাওক। আপুনি তথ্য নিদিওঁ বুলি আপোনাৰ বিভাগে নিদিওঁ বুলি ক'ব নোৱাৰে। মই তথ্য জনাৰ অধিকাৰ আইনৰ আধাৰত আপোনাৰ কাৰ্যালয়ত মই তথ্য বিচৰা অধিকাৰ আছে, মই বিচাৰিমেই। যদি শুদ্ধ উত্তৰ দিছে তেতিয়াহ'লে শুদ্ধ, যদি ভুল দিছে তেতিয়াহ'লে ভুল। মই যিটো ৰাজহুৱা কৰিছোঁ, আপোনালোকৰ কাৰ্যালয়ৰ পৰা চিল মোহৰ মাৰি দিয়া কাগজ, তাত কোনো এটা শব্দ মই বেলেগে লগাই পেলাই ক'বলগীয়া হোৱা নাই। মই আপোনাক কৈছোঁ যে অসমৰ ভিতৰত একেবাৰে যদি বুৰ্বক MLA আছে আপুনি যে কৈছে RTI এক্টৰ অধীনত তেওঁক আৰু উত্তৰ দিব নোৱাৰোঁ। আপুনি নিদিয়াকৈ কেনেকৈ থাকে ময়ো চাম যে RTI আইনখন আপুনি বনোৱা নহয়, আপুনি বনোৱা ৰাষ্ট্ৰপতিয়ে গৃহীত কৰা এখন আইনৰ অধীনত কণা কোজা লেঙেৰা পংগু যিমান মানুহ আছে সকলোৱে চৰকাৰী তথ্য জানিব পৰা অধিকাৰ আছে। আপোনাক মই প্ৰত্যাহ্বান জনাইছোঁ, আপুনি RTI এক্টৰ ওপৰত ভালকৈ পঢ়ি চাব। আপুনি বিধায়ক হ'লে শিৰ ফুলাই ডাঙৰকৈ কথা ক'লে আইনৰ ঊৰ্ধত কথা কোৱা নহয়। মই আপোনাক প্ৰত্যাহ্বান জনাইছোঁ, মই RTI কৰিম। RTI কৰাৰ পিছত আপুনি উত্তৰ দিয়ে নিদিয়ে মই আপোনাক আদালতৰ মজিয়ালৈকে লৈ যাব পৰা ক্ষমতা RTI এক্টৰ অধীনত মোৰ আছে। আপুনি নিদিম বুলি কোৱাটো আচলতে ক'বলৈ গ'লে এখন আইনক আপুনি বিধায়ক হিচাপে অপমান কৰিছে। RTI আইনখন এনেকুৱা এখন আইন, ৰাষ্ট্ৰপতিয়ে গৃহীত কৰা আইন। সেই আইনৰ অধীনত তথ্য বিচাৰিলে আপোনাৰ কাৰ্যালয়ে তথ্য যিকোনো মানুহকে চৰকাৰী তথ্য দিব লাগিবই। গতিকে মই আপোনাক পুনৰবাৰ ক'লোঁ, আপুনি জ্ঞানী যদিও আচলতে RTI এক্টৰ ওপৰত কোনো জ্ঞানেই নাই। আপুনি ভাবিছে মই বিধায়ক হৈ পেলাই মই ডিঙি ফুলাই শিৰ ফুলাই কথা ক'লেই সকলো মানুহ মানিব। আইনক কোনেও ভয় নকৰে। গতিকে আইনখন আইন হিচাপে থাকিব। আপুনি বিধায়ক হিচাপে ৰাষ্ট্ৰপতিৰ ওপৰত আপুনি কেতিয়াও হ'ব নোৱাৰে। পদ্ম হাজৰিকাদেৱে আজি প্ৰেছ মিট যোগে ক'লে যে দিলীপ নাথক মানে কোনো RTI তথ্য দিয়া নহ'ব। মই ভাবোঁ যে অসমত সৰ্বাতোতকৈ বুৰ্বক মানুহজন আছে যদি পদ্ম হাজৰিকা। পদ্ম হাজৰিকাদেৱক আমি অনুৰোধ কৰিছোঁ, আপুনি অলপ জ্ঞান আহৰণ কৰক। RTI এখন এনেকুৱা, আপুনি নিদিওঁ বুলি ক'লে, আপুনি দিব নোৱাৰোঁ বুলি কৈ আপুনি MLA হৈ ক'লেও নহ'ব। যিখন আইন ৰাষ্ট্ৰপতিয়ে গৃহীত কৰা এখন আইন, এই আইনৰ অধীনত মই যি তথ্য বিচাৰিছোঁ, যদি ভুল হৈছে, যদি শুদ্ধ হৈছে, আপুনি আদালতৰ মজিয়ালৈ যাওক। আপুনি তথ্য নিদিওঁ বুলি আপোনাৰ বিভাগে নিদিওঁ বুলি ক'ব নোৱাৰে। মই তথ্য জনাৰ অধিকাৰ আইনৰ আধাৰত আপোনাৰ কাৰ্যালয়ত মই তথ্য বিচৰা অধিকাৰ আছে, মই বিচাৰিমেই। যদি শুদ্ধ উত্তৰ দিছে তেতিয়াহ'লে শুদ্ধ, যদি ভুল দিছে তেতিয়াহ'লে ভুল। মই যিটো ৰাজহুৱা কৰিছোঁ, আপোনালোকৰ কাৰ্যালয়ৰ পৰা চিল মোহৰ মাৰি দিয়া কাগজ, তাত কোনো এটা শব্দ মই বেলেগে লগাই পেলাই ক'বলগীয়া হোৱা নাই। মই আপোনাক কৈছোঁ যে অসমৰ ভিতৰত একেবাৰে যদি বুৰ্বক MLA আছে আপুনি যে কৈছে RTI এক্টৰ অধীনত তেওঁক আৰু উত্তৰ দিব নোৱাৰোঁ। আপুনি নিদিয়াকৈ কেনেকৈ থাকে ময়ো চাম যে RTI আইনখন আপুনি বনোৱা নহয়, আপুনি বনোৱা ৰাষ্ট্ৰপতিয়ে গৃহীত কৰা এখন আইনৰ অধীনত কণা কোজা লেঙেৰা পংগু যিমান মানুহ আছে সকলোৱে চৰকাৰী তথ্য জানিব পৰা অধিকাৰ আছে। আপোনাক মই প্ৰত্যাহ্বান জনাইছোঁ, আপুনি RTI এক্টৰ ওপৰত ভালকৈ পঢ়ি চাব। আপুনি বিধায়ক হ'লে শিৰ ফুলাই ডাঙৰকৈ কথা ক'লে আইনৰ ঊৰ্ধত কথা কোৱা নহয়। মই আপোনাক প্ৰত্যাহ্বান জনাইছোঁ, মই RTI কৰিম। RTI কৰাৰ পিছত আপুনি উত্তৰ দিয়ে নিদিয়ে মই আপোনাক আদালতৰ মজিয়ালৈকে লৈ যাব পৰা ক্ষমতা RTI এক্টৰ অধীনত মোৰ আছে। আপুনি নিদিম বুলি কোৱাটো আচলতে ক'বলৈ গ'লে এখন আইনক আপুনি বিধায়ক হিচাপে অপমান কৰিছে। RTI আইনখন এনেকুৱা এখন আইন, ৰাষ্ট্ৰপতিয়ে গৃহীত কৰা আইন। সেই আইনৰ অধীনত তথ্য বিচাৰিলে আপোনাৰ কাৰ্যালয়ে তথ্য যিকোনো মানুহকে চৰকাৰী তথ্য দিব লাগিবই। গতিকে মই আপোনাক পুনৰবাৰ ক'লোঁ, আপুনি জ্ঞানী যদিও আচলতে RTI এক্টৰ ওপৰত কোনো জ্ঞানেই নাই। আপুনি ভাবিছে মই বিধায়ক হৈ পেলাই মই ডিঙি ফুলাই শিৰ ফুলাই কথা ক'লেই সকলো মানুহ মানিব। আইনক কোনেও ভয় নকৰে। গতিকে আইনখন আইন হিচাপে থাকিব। আপুনি বিধায়ক হিচাপে ৰাষ্ট্ৰপতিৰ ওপৰত আপুনি কেতিয়াও হ'ব নোৱাৰে।